অসমীয়া ভাষা সাহিত্যৰ জনক সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি সপ্তাশী সংখ্যক মৃত্যুদিন আৰু তেজপুৰ সাহিত্য সভাই এইগৰাকী বৰেণ্য সাহিত্যিকৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ্ঘ্য যাচিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰত যি সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ আবক্ষ মূৰ্তি আছে আবক্ষ মূৰ্তিৰ সন্মুখত বিভিন্নজনে আহি শ্ৰদ্ধা জনাইছে আজিৰ এই বিশেষ দিনটোত আৰু তেজপুৰ সাহিত্য সভাৰ এক বিশেষ পদক্ষেপ আৰু প্ৰতি বছৰে এই দিনটোত এইগৰাকী প্ৰতিষ্ঠা সাহিত্যিকৰ তেওঁলোকে সন্মান যাচি আহিছে। মই পংকজ বৰুৱা আছে তেখেতৰ পৰা এই সম্পৰ্কে জানিব বিচাৰিম। কি ক'ব সাহিত্যৰ্থীৰ আজি সপ্তাশী সংখ্যক আজি এই মৃত্যু দিনটো? আচলতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সাহিত্যৰ্থী ৰসলাস লক্ষ্মীনাথ বেজবৰুৱাক আজি ৮৭ সংখ্যক স্মৃতি দিৱস আৰু এই স্মৃতি দিৱসৰ দিনটোত আমি প্ৰত্যেকবাৰে তেজপুৰ সাহিত্য সভাই এই আবক্ষ মূৰ্তিৰ সন্মুখত এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আৰু অসমীয়া জাতিৰ কথা আহিলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কথা আহিলে প্ৰথমে আমি যিগৰাকী ব্যক্তিৰ নাম আচলতে আজিৰ প্ৰজন্মই ল'ব লাগে সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা। আৰু সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক প্ৰাসংগিক কৰি তোলাৰ ক্ষেত্ৰত অসম সাহিত্য সভা যেনেদৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে তেনেদৰে তেজপুৰ সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰি আহিছে। আপোনালোকে দেখিছে পুৱাই আজি সকলো আহি তেজপুৰ সাহিত্য সভাৰ সকলো আহি বিভিন্ন অনুষ্ঠানৰ ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। উঠি অহা প্ৰজন্মৰ মাজত সাহিত্যৰ্থীগৰাকীৰ জীৱন পৰিক্ৰমা সাহিত্যৰচীৰ সাধনা সাহিত্যৰচীৰ সৃষ্টিৰাজিৰ ওপৰত বৰ্ণাঢ্যভাৱে আলোচনা হোৱাটো উচিত বুলি মই ভাবোঁ। নিশ্চিতভাৱে কেমেৰা সহযোগে দেখুৱাইছে এই মুহূৰ্তত আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ এই বিশেষ দিনটোত তেজপুৰ সাহিত্য সভাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইগৰাকী মহান প্ৰতিষ্ঠা সাহিত্যিকৰ প্ৰতি এনেদৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।